হয়, ঋতু পৰিৱৰ্তনৰ লগে লগে বৰ্ষাক বিদায় দি প্ৰকৃতিৰ বুকুলৈ নামি আহিছে শৰতৰ বতৰা আৰু শৰৎ মানেই শাৰদীয় দুৰ্গোৎসৱ। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ কাজিৰঙাৰ আহোম ৰজা গদাধৰ সিংহৰ স্মৃতি বিজড়িত মহামায়া শ্ৰী শ্ৰী কাকৌখানী থানত। আৰু এই থানখনতো ইতিমধ্যে ব্যস্ততা আৰম্ভ হৈছে, প্ৰস্তুতি আৰম্ভ হৈছে। আগন্তুক 4দিনীয়া কাৰ্যসূচীৰে ইয়াত দুৰ্গোৎসৱ ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু এই মুহূৰ্তত আমি মন্দিৰৰ মূল যি মণিকূট, সেই মণিকূটৰ ভিতৰ ভাগত উপস্থিত আছোঁ। আমি এটা কথা উল্লেখ কৰিম যে আহোম ৰজা গদাধৰ সিংহৰ স্মৃতি বিজড়িত এই যিখন মহামায়া থান, এই থানখনত 300 বছৰ পূৰ্বৰে পৰা দুৰ্গা পূজাত মহ, ছাগলী, হাঁহ, পাৰৰ বলি বিধান প্ৰক্ৰিয়াৰে দেৱী চৰণত উৎসৰ্গা কৰি আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তসকলে। আৰু সেয়েহে যদি চোৱা যায়, এই মুহূৰ্তত প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইতিমধ্যে কেইবাভাগো বলি ইয়াত আহিছে আৰু কি প্ৰক্ৰিয়াৰে আচলতে পূজাভাগ হয়, আমি এই বিষয়ে পাতিম। মুখ্য যিগৰাকী পূজাৰী, সেই পূজাৰীগৰাকী আছে আমাৰ সৈতে। আমি প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু মাজত আৰু কেইটামান দিন বাকী, প্ৰস্তুতি কেনেকুৱা, কি চলিছে? ওম সর্বমঙ্গলমঙ্গল্যে শিবে সর্বার্থসাধিকে উমে ব্রহ্মাণি কুমারী বিশ্বমাতাপসিত মে রূপং দেহি যশো দেহি ভাগ্যং ভগবতী দেহি মে পুত্রাং দেহি ধনং দেহি সর্বকামাশ্ব দেহি মে। এই মহামায়া পীঠখনিৰ আমি পূৰ্বৰ পৰম্পৰা অনুযায়ী 300 বছৰৰ পৰা যি ধৰণে তান্ত্ৰিক পদ্ধতিৰে ইয়াত পূজা চলি আহিছে, সেই প্ৰক্ৰিয়াৰে পূজাভাগ সমাপন কৰিবলৈ লোৱা হৈছে। ইয়াতে আগৰ গদাধৰ সিংহৰ দিনৰ পৰা আমাৰ ইয়াতে বহুত বলি উৎসৰ্গা হয়। আমাৰ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন জাতি উপজাতি মিলি পেলাই ইয়াতে মাৰ ওচৰত আশীষ লয়। তান্ত্ৰিক পদ্ধতিৰ পূজাভাগ হৈ সেয়কি কোনো ধৰণৰ আমাৰ ইয়াত ধৰ্ম নিৰপেক্ষ ইয়াতে পূজাভাগ সুস্থিৰভাৱে পৰিচালনা হয়। বহু লোকৰ যিহেতু সমাগম হয়, এই বৰ্ষত কেনেধৰণে আপোনালোক সাজু হৈছে? এই বৰ্ষত আমি সাজু হ'বলৈ মানে যিসকল বৃদ্ধ মানুহ, তেখেতসকলৰ আমি অলপ বেলেগ এটা স্পেচিয়েলি বেলেগ এটা লাইনত অনাৰ ব্যৱস্থা কৰা হৈছে। আৰু যিসকল নাবালক, তেখেতসকলকো বেলেগ ধৰণে অনাৰ ব্যৱস্থা কৰা হৈছে। আৰু বাকীসকল ভক্ত এটা সুস্থিৰভাৱে আমাৰ প্ৰায় 100-150 যিসকল কৰ্মচাৰী আছে, তেখেতসকলে অহৰহভাৱে কামটো পৰিচালনা কৰাত সহায় কৰিব। আৰু আমাৰ অলৰেডি সিদ্ধান্তখিনি তেনেকুৱা ধৰণে হৈ গৈ আছে। কি প্ৰক্ৰিয়াৰে হয় পূজাভাগ? ইতিমধ্যে আপুনি কৈছে, আমি প্ৰক্ৰিয়াটোৰ বিষয়ে কিছু জানিব বিচাৰিম। প্ৰক্ৰিয়া মানে আমাৰ ইয়াত তান্ত্ৰিক পদ্ধতিৰে পূজাভাগ হয়। ইয়াতে জাগ্ৰত মাৰ পূজা হয়। অন্য আমাৰ যেনেকৈ যি ধৰণে কামাখ্যাত আমাৰ জাগ্ৰত পূজা হয়, তেনেকুৱা ধৰণে জাগ্ৰত ধৰণে আমাৰ ইয়াত পূজা সম্পন্ন হয়। 4 দিনত বহু ভক্ত আহিব। 4 দিনৰ বাবে কেনেধৰণে সাজু আপোনালোক? বিশেষকৈ যদি চোৱা যায়, বৰ্তমানলৈকে বলি বিধানৰ সংখ্যা কিমান? বৰ্তমানলৈকে আমাৰ মই গম পোৱাত 7 ভাগ বৰ বলি আহিছে। আৰু বাকী হাঁহ ছাগলীৰ প্ৰায় 1500 হ'ব এতিয়ালৈকে। ভক্তসকলৰ প্ৰতি কি অনুৰোধ থাকিব আপোনালোকৰ? ভক্তসকলক সুস্থিৰভাৱে মাৰ পীঠখনিৰ যিধৰণে আমাৰ চলি আহিছে আগৰ পৰা, তেনেকুৱা ধৰণে তেখেতসকলৰ সহায় সহযোগিতা আমি আগতেও কামনা কৰি আহিছোঁ। আৰু এতিয়াও আমি গোটেই বিশ্ব, বিশেষত অসম আৰু অসমৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰোগ্য কামনা কৰোঁ। প্ৰত্যেকটো উদ্যানৰ প্ৰত্যেকটো জীৱ জন্তু প্ৰকৃতি ৰক্ষা হওক বুলি আমি মাৰ ওচৰত খাটো। আৰু বিদেশী পৰ্যটকসকলেও আহি আমাক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰি আহিছে। আৰু এই বছৰো আমাক তেখেতসকলে সহায় কৰিব বুলি আমি আশা কৰিছোঁ। গতিকে পূজাভাগ শুভ সম্পাদন হৈ যাব বুলি মই মনতে মাক প্ৰাৰ্থনা জনাইছোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবেও যিহেতু আপোনালোকৰ তৰফৰ পৰা প্ৰতি বছৰে ইয়াত সেৱা আগবঢ়োৱা হয়, এই বৰ্ষত কেনেধৰণে আগবঢ়োৱা হ'ব? হয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে আমাৰ বিশেষভাৱে এভাগী নৈবেদ্য অৰ্পণ কৰা হয় মাৰ ওচৰত। আৰু 2 গছ ঘিউ প্ৰদীপ অৰ্পণ কৰা হয়। বিশেষত কাজিৰঙাৰ অসমৰ প্ৰতীক গড়ৰ কাৰণে এগছ ধৰ্মপ্ৰদীপ অৰ্পণ কৰা হয়। আৰু বাকী ৰাষ্ট্ৰীয় উদ্যানখনৰ সমূহ জীৱকুলৰ পৰা ৰক্ষাৰ কাৰণে মাৰ ওচৰত ভবা হয়। আৰু তেখেতসকলৰো ৰাষ্ট্ৰীয় উদ্যানৰ যিমানসকল ব্যক্তি আজিলৈকে আহিছে কৰ্মচাৰীৰ পৰা, তেখেতসকলেও আহি পেলাই ইয়াতে পূজা অৰ্চনা আগবঢ়ায় বিভিন্ন ধৰণে। প্ৰায়কেইটা দিনতে প্ৰায় 10,000তকৈ বেছি লোকৰ সমাৱেশ হয় ইয়ালৈ। গতিকে কেনেধৰণে সেইসমূহ ইয়াত নিয়ন্ত্ৰণ কৰা হয় বা কেনেধৰণে আয়োজন কৰা হৈছে? হয়, আমাৰ পৰিচালনা সমিতিয়ে এইখিনি খুব সুন্দৰভাৱে পৰিচালনা কৰে। আচলতে সেই সময়টোত মই সেই 4 দিনত বিশেষ ব্যস্ত, এইখিনিতে মাক পূজাতে ব্যস্ত থাকোঁ। সেৱকীসকল আহে যায়।
আৰু সেৱকীসকলেও আমাৰ ইয়াত বহুত পুৰণি সেৱকী আছে, বিদেশী পৰ্যটকো বহুত পুৰণি আছে। তেখেতসকলেও বহুত অভিজ্ঞ, অহাৰ সুবিধাবিলাকো জানে। আচলতে তেনেকুৱা ধৰণৰ অসুবিধা হোৱাও নাই আৰু মায়ে হয়তো আমাক সুস্থিৰভাৱে পূজা সম্পাদন কৰি নিব। এতিয়া সম্পূৰ্ণ সাজু বুলি ক'ব পাৰি। সম্পূৰ্ণ সাজু। আমি প্ৰায় 90% কাম আমাৰ সম্পন্ন হৈছে। নিশ্চয়কৈ এইখিনি মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ। আৰু এয়া হ'ল কাজিৰঙাৰ যি আহোম ৰজা গদাধৰ সিংহ স্মৃতি বিজড়িত মহামায়া থানৰ পৰা আমি এই মুহূৰ্তত দেখুৱালোঁ। আচলতে ঋতু পৰিৱৰ্তনৰ লগে লগে যদি চোৱা যায়, ধৰাৰ বুকুলৈ নামি আহিছে শৰতৰ বতৰা, আৰু শৰৎ মানে যিহেতু শাৰদীয় দুৰ্গোৎসৱ, গতিকে শাৰদীয় দুৰ্গোৎসৱলৈ এই মুহূৰ্তত এই যিখন মহামায়া থান, আহোম ৰজা গদাধৰ সিংহ স্মৃতি বিজড়িত এই যিখন মহামায়া থান, শ্ৰী শ্ৰী কাকৌখানী থান ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ পৰিছে।